হয় নি হেৰি নহয় জানো ধৰ্মকান্ত নচ হয় হয় নমস্কাৰ কোনে কৈছে মই নাজিৰাৰ পৰা কৈছিলোঁ মই ফোন কালিও কৰিছিলোঁ তাৰপৰা আপুনি নুখোলাৰ কাৰণে মই নকৰিলোঁ আৰু হয় ব্যস্ত হয় আছিল হয় হয় চাগে ক'ৰ পৰা ক'লে আপুনি মই নাজিৰাৰ পৰা কৈছোঁ নাজিয়াৰ পৰা আপোনাৰ শুভ নাম ভাল বাৰু হয় কওক এনেও জানিবৰ কাৰণে এইখিনি কথা পাতিবলৈ ভাবিছিলোঁ নিশ্চয় নিশ্চয় ভাল কওক এতিয়া কথাটো কেনেকৈ আৰম্ভ কৰিম তাকে চিন্তা কৰিছোঁ বিনা দ্বিধাৰে মনত যি ভাৱনা উঠিছে কেৱল মনৰ ভাৱনাটো শুদ্ধ ৰাখক মই আপোনাৰ মই ভিডিঅ'খিনি চাওঁ হয় সেই যে ৰাসত যে কৃষ্ণ যে লং দিছিলে হয় হয় সেইটো আপুনি তাত মানে দিছিলে মই সেইটো চাইছিলোঁ হয় হয় ৰাসত যে নৃত্য কৰোঁতে কৃষ্ণ মই যোগাত্মক আছিলোঁ সেই বিষয়টোত ক'ৰবাত হয় হয় সেইটো মই মানে চাইছিলোঁ তেতিয়াৰ পৰা মই আপোনাৰ চাই থাকোঁ তাৰমানে হয় হয় ভাল বাৰু এতিয়া মোৰ কথাটো হ'ল কি মানে মই জানিবৰ কাৰণে কৈছোঁ দেই হয় হয় নিশ্চয় এতিয়া যে এই কি কয় আপুনি এই কলি যুগৰ যে ইমান বছৰ আছে ইমান বছৰ এনেকে যে মানে আপুনি কৈছে হয় 4 লাখ কিমান 32,000 বুলি 32,000 এই বস্তুটো আপোনাক ক'ত পাইছে বাৰু আপুনি কোৱা নাই মানে স্পষ্ট জানিব বিচাৰে নহয়নে জানিব বিচাৰোঁ ক'ত পাইছে আপুনি ভাগৱত অধ্যয়ন কৰিছেনে বাৰু ভাগত চাইছোঁ হয় ভাগৱত অধ্যয়ন কৰিব তাতে আপোনাৰ যুগৰ যিখিনি নিৰ্ণয়খিনি কোনটো স্কন্ধ আপুনি প্ৰথম নহ'লে বা দ্বিতীয়তে আপুনি পাব কোনটো স্কন্ধ ক'লে প্ৰথমে হ'ব নহ'লে কিংবা দ্বিতীয় এই দুটাৰ ভিতৰতে আছে প্ৰথম আৰু দ্বিতীয় এই দুটাৰ ভিতৰতে চাব মই আপোনাক চিয়ৰ কৰিব পৰা নাই এই মানে সময়ৰ কালৰ পৰিসীমাখিনি যিখিনি দিছে মনুষ্যৰ কিমান দেৱতাৰ কিমান ব্ৰহ্মাৰ কিমান এই বিষয়ে মানে তাত পোৱা যায় আৰু বিভিন্ন শাস্ত্ৰত আছে বিতৰংকে ভাগৱতত সেইটো সম্পূৰ্ণ বিতৰংকে নিদিব কিন্তু সেইটো সত্য বুলি ধৰি লওক আছে ভাগৱতৰ মানে কোনখন ভাগত কোনে লিখা সংস্কৰণটো আপুনি যদি সমৰ্থ হয় সংস্কৃত ভাগকে লওক আৰু যদি নহয় আমাৰ যিভাগ অসমীয়া শংকৰদেৱ আদি বা যিসকল আমি প্ৰকৃততে চলি আহিছো অসমীয়া ভাগৱত সেই ভাগকে লওক সিমানবোৰ সলনি নহয় ক'ৰবাত কেনেবাকৈ দুই এক হয়তো হয় নহয় ভাগৱত যদি খেলি মেলি নহয় কিছুমানত মানে আপোনাৰ মূৰ্তি হেৰি বন্দনা আছে কিছুমানত নাই সেইবোৰ কিছুমান কেনেবাকৈ কালক্ৰমত বা আহি যোগ হৈছে কাৰোবাৰ মন লাগিছে দিছে সেইবোৰত ক্ষতি নকৰে মূল বস্তুবোৰ থাকিবই নহয় এটা মূৰ্তি আপোনাৰ মানে ভাগৱত মূৰ্তি কোনোবাখন আছে বৰ্ণনা কোনোবাখন নাই গতিকে সেই আপোনাক এই ডিটেইলটো যিটো লাগে মূৰ্তিত থকা নথকাটোৱে আপোনাক আপত্তি নকৰে আনফালে গীতাটো কিছুমান গীতা শাস্ত্ৰত এতিয়া আপোনাৰ মংগলাচৰণ নাই কিছুমানত আছে অনেক প্ৰবন্ধকসকলে যিসকলে লিখিছে তেওঁলোকেও কৈছে যে পদ বাহুল্য হোৱা ভয়তে ইমানতে সামৰিছো যেতিয়া সাহিত্যত মানুহ ফুটি যায় এটা ৰচনা কৰিব যায় বাঢ়ি যায়গে বুজিছেনে গতিকে কিছুমান কথা ধৰি থাকিব নালাগে ভাগৱত মানে কিছুমান সংশোধনটো মানে খেলি মেলি হৈ আছে থাকে সেইটো আৰু থাকে মানুহৰ প্ৰতি কৰিছে মানে সেইটো হ'ব নালাগে তাৰ পৰা এতিয়া এইটো মানে আমি ভাগৱতৰ বাহিৰে আপুনি মানে কি চাবলৈ ক'লে আপুনি ভাগৱততে পাব ভাগৱতৰ বাদে অন্যান্য পুৰাণ মই কালি এটা ভিডিঅ' পাই আছিলো হিন্দী ভিডিঅ' এটা পুৰাণ মানে কোনখন পুৰাণ ক'লে তাকে মই ডিটেইলটো আপোনাক ক'ব কাৰণে সেই ভিডিঅ'টো আপোনাক ফৰৱাৰ্ড কৰি দিম পাব তাৰপিছতে আৰু এটা মানে এইটো বাৰু আপুনি গম পালো যে আপুনি মানে পুৰাণৰ কথাও ক'লে হয় ব্যাসেটো মানে ধৰি লওক নাকচ কৰিলে পুৰাণখিনি পুৰাণে ব্যাসে পুৰাণ নাকচ কৰা নাই ব্যাসে তাত লেখা যিখিনি সিদ্ধান্ত আছিলে সেইখিনিক তেওঁ ভুল বুলি স্বীকাৰ কৰি তেওঁ পুৰাণৰ সূৰ্যটো মহাভাগৱত তেওঁ ৰচনা কৰিলে গোটেইখিনি নাযায় এতিয়া ধৰি লওক আপোনাৰ ঘৰখনৰ এখন ঘৰ ভাঙি নতুন এখন ঘৰ সজাই কিন্তু তাতে কিছু বস্তু লৈ আহিছে ন থাকে ন তাত আহি মূল তত্ত্বটো তেওঁ তাত কিছু খেলি মেলি হৈছিল যাৰ কাৰণে তেওঁ বিভুৰ হৈছিলে গতিকে এনেকুৱা নহয় যে তাৰ সেই ডিটেইলছবোৰ ভুল গোটেইবোৰ এইটো এটা মই গম পাইছো বাৰু পুৰাণৰ কথা ক'লে তাৰপিছতে আৰু এটা হ'ল লগতে যে শংকৰদেৱৰ আৱিৰ্ভাৱ হোৱাৰ পৰা এতিয়া কলি যুগ কিমান বছৰ গ'ল এইটো গম পাই নেকি মুঠতে কলিযুগ আৰম্ভ হোৱাৰ এতিয়া কিমানশ বা কিমান হাজাৰ ভিতৰত শংকৰদেৱৰ আৱিৰ্ভাৱ হ'ব মই আপোনাক কৈছো কলিযুগ আৰম্ভ হোৱা মাত্ৰ 5,126 বছৰ এটা বোধ কৰো মই যিটো পাইছিলো বৰ্তমান চলি আছে 5,126 বছৰ গৈছে যিটো 4,32,000 পৰা গতিকে শংকৰদেৱ আজিৰ পৰা জন্ম হোৱা কেইবছৰ হৈছে 570 বছৰ হৈছে
5,126 বছৰৰ পৰা 570 বছৰ বাদ দিয়ক সেইখিনি সময়তে পাইছে। আৰু এটা সুধো আপোনাক যে হেৰিটো এতিয়া অসমখন যেতিয়া মানে বৰ অসম গঠন হৈছিলে, বৰ অসম গঠন হওঁতে আমাৰ চুকাফা 1228 চনত হয় নাই বাৰু সাতকা পৰ্বত পাৰ হৈ আহি পিনে অসমত প্ৰৱেশ কৰিলে, আহি পিনে প্ৰতিষ্ঠা কৰিলে। তাৰপৰা মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছে 1449 চনত, আৰু সেই সময়ত মানে আকৌ 1826 চনত মানে ইয়াণ্ডাবু সন্ধি হৈছে না, ব্ৰিটিছ প্ৰৱেশ হৈছে। সেই সময়ত যেতিয়া শংকৰদেৱে আৱিৰ্ভাৱ কৰিছিলে, সেই সময়ত শংকৰদেৱে ধৰি লওক ধুতি চেলেং এইবিলাক আছিলে, হয় নাই বাৰু? এতিয়া নহয়, আৰু আগৰ পৰা আছিলে, আগৰ পৰা আছিলে, কাৰণ চুকাফা অহাৰ পৰা ধৰি লওক ধৰিছো আছে। কিন্তু ব্ৰিটিছ যেতিয়া মানে প্ৰৱেশ কৰিলে অসমত, তেতিয়াতো লং পেণ্ট চানা তেনেকুৱাবিলাক আহিলে বুলি আমি অনুমান কৰিছো মানে, গতিকে তেতিয়াৰ পৰা এইটো প্ৰচলন হৈছে। গতিকে ইয়াত এইটো মানে লং পেণ্ট চাৰ্ট মানে ব্যৱহাৰ কৰা সেইটো প্ৰচলন হ'ল আৰু। গতিকে শংকৰদেৱে এই সময়ত থকা হ'লে শংকৰদেৱে পিন্ধিলেহেঁতেন চাগে, এইটো নিপিন্ধিলেহেঁতেন চাগে। হয়, থকা হ'লে এইটো সময় সাপেক্ষে যুগ সাপেক্ষে। মই আপোনাক কি ক'লো, শংকৰদেৱৰ কথাটো চাবই নালাগে। আজি কোনোবা এজন XY যাতে বাৰু পিন্ধিছে কৰিছে, কিন্তু ভাৰতবৰ্ষত গুৰু বুলি প্ৰতিষ্ঠিত হোৱা হলে ব্যক্তি আছে, তাৰ ভিতৰে কোনোবা দুজন মানেহে কিন্তু লং পেণ্ট পিন্ধিছে। গতিকে সেই কথাটো শংকৰদেৱলৈ যাবই নালাগে। উদাহৰণস্বৰূপে ৰবিশংকৰ, শ্ৰী শ্ৰী ৰবিশংকৰ বাংগালোৰত যিগৰাকী আছে পদ্মগুৰু হিচাপে, তেখেতকে চাওক, কিংবা এই যে দাৰিয়ালা প্ৰেমানন্দ তেখেতকে চাওক, আমাৰ চাৰিখন ধামৰ আৰু এটা চক্ৰত উল্লেখ আছে নি পিন্ধিব নোৱাৰিব বুলি পাছৰ মানে অহাসকলে, সেইটোতো উল্লেখ নাই, ক'তো নাব উল্লেখ নাই, এনেকুৱাও উল্লেখ নাই যে লং পেণ্ট পিন্ধিব লাগিব। এই জাতীয় সাজপাৰত আহি পৰিছে দেই, সেইখিনি বাৰু ধৰা নাই বাৰু। আৰু এটা আপুনি কওকচোন যে মানে শংকৰদেৱে কৈছে যে ধন্য নতনো ভাৰতৰ পৰিছে, ধন্য শূন্য কলিকাল, ধন্য নতনো হ'ল ধন্য ভাৰতৰ পৰিছে। এতিয়া সেইটো কৰোঁতে এতিয়া সেই সময়ত ধৰি লওক যি সময়ত শংকৰদেৱ অভিভাৱ হৈছিলে, সেই সময়ততো মানে ভাৰতবৰ্ষৰ তলত অসম নাছিলেই, অসমটো স্বাধীন নাছিলে। ভাৰতবৰ্ষ মানে কি বুজে আপুনি? সেইটো কেনেকৈ বিচাৰিছে আপুনি, এইটোত কি ক'ব এতিয়া ভাৰতৰ পৰিছে বুলি? আৰু যদি আগলৈ যায়গে, এইবোৰ আমাৰ বাৰু বিবেকত নোসোমায়গে দেই, তথাপিতো সেইবোৰ খুচৰিব নাযাওঁ, পাগল হ'বগৈ লাগিব। নাহি স্থল নাহি জল নাহি ৰবিৰ কিৰণ, একোৱেই নাছিলে, তেতিয়াহ'লে ভগৱান ক'ত আছিল? চেষ্টা কৰিছিল। গতিকে ভাব, আৰু সেইখন দেশৰ নাম কি আছিল? গতিকে ভাব, পৃথিৱীত আমি যিমানখিনি, আৰু আমাৰ ইমানখিনি বাৰু আপুনি ভবাৰ দৰে নহয়, আমি যিমানখিনি মানুহবিলাকৰ মুখে বা জ্ঞানীসকলৰ মুখে শুনিছো, অন্য জেগাবোৰ আছিল, কিন্তু তেনেধৰণে একো নাছিল। যেনেকৈ আপোনাৰ ঘৰৰ গাঁওখনৰ ভিতৰত আপোনাৰ ঘৰটো ধৰি লওক জিলিকি থকা, ঠিক আছে, কিন্তু বাকীবোৰো জেগা আছে, আপোনাৰ দৰে আৰু বহুজন ব্যক্তি আছে, কিন্তু বহুজন গণ্যমান্য হিচাপে ক'তো চিনাকি নাই। এটা ধৰি লওক, মই উদাহৰণ দিছো দেই, বেয়া নাপাব, হয়তো ৰিজনিটো নহবও পাৰে। মানে তেতিয়া এখনেই আছিলে পৃথিৱীৰ ওপৰত যিখন ভাৰত ভূমি বুলি কোৱা, এনেকুৱা কোনো ইতিহাসতো পোৱা নাই। ভাৰতৰ যিটো আমাৰ সনাতনৰ ইতিহাস আছে, তাৰ আগত আৰু কিবা ইতিহাস আছিল বুলি পৃথিৱীত আজিলৈকে কোনো ধৰ্ম দৰ্শনে দেখুৱাব পৰা নাই। গতিকে এই পৃথিৱী মণ্ডলত যিমান দেখিছে গোটেইখনে আচলতে ভাৰতৰ বৰিশ বুলিয়ে কোৱা হৈছে বুলি মই ভাবো। সেইটো আৰু আপুনি দায় নধৰিব দেই। এতিয়া এনেকুৱা নহয় যে আমাৰ এইখন ভাৰতবৰ্ষ, সৌ সিদিনালৈকে বাংলাদেশ, আফগানিস্তান, পাকিস্তান সেয়াও আমাৰ ভাৰতবৰ্ষই আছিল। কিন্তু তাৰো আগত যদি সোধে, আজি যিখন আমেৰিকা, জাৰ্মান, জাপান, USA, লণ্ডন এইবিলাক যি কয়, এইবিলাকত কি জেগা আছে? তেতিয়া জেগা হিচাপে আছিল নে নাই? প্ৰতিষ্ঠিত আছিল নে? এতিয়াতো তাত মানুহ আছে, আমাৰ অসমৰ মানুহো গৈ তাত আছেগৈ। তেতিয়া তাত মানুহৰ বসতি আছিল নে নাই? তাৰ সংস্কৃতি আছিল নে নাই? সেইটো মোৰ বোধগম্য নহয়। আপুনি অন্য এজনৰ ওচৰত যাব। বাৰু কওক, পৰৱৰ্তী কওক। পৰৱৰ্তী হৈছে এতিয়া ধৰি লওক আপোনাৰ এনেকুৱা হ'ল, এতিয়া যদি আমি গুৰুজনাৰ নিৰ্দেশ মতে চলিব লাগে, তেতিয়াহ'লে এইটো নাম অপৰাধত আমাৰ 10টা পাইছো। 10টা নাম অপৰাধত আমি পাইছো যে, গতিকে মানে ধৰি লওক কোনোবা যদি নুশুনে তেওঁ শুনিব নালাগে, হয় নাই বাৰু? সেইটো পাইছো নম্বৰ প্ৰথম কথা। কিন্তু এতিয়া হৈছে কি, আজিকালি সমাজত মানে মায়কৰ ব্যৱস্থা কৰিছে। এতিয়া মায়কটো শংকৰদেৱৰ অনুমতি হয় নে নহয়? এতিয়া আৰু নুশুনা মানুহকতো মায়ক লগাই শুনি আছে,
এতিয়া মোৰ পৰা উত্তৰটো লাগেনে? এইটোত আপুনি কি কৰিব এতিয়া? মই আলোচনা কৰিছো দেই। ভাল বেয়া নাপাব। আৰু মই এইখিনিতে আগতীয়াকে কৈ থওঁ, আপুনি এজন ভাল ব্যক্তি, ভাল মনোভাৱেৰে কথাখিনি পাতিছে। আৰু মই মহাপণ্ডিত নহয়, আপোনালোকতকেও একেবাৰে হীন জাতি আৰু ধৰি লওক দেই আমি মানে জ্ঞান আলোচনা কৰিছো। গতিকে আপুনি যিখিনি কথা পাতিছো মই এই কথাখিনি ৰেকৰ্ড ৰাখিছো। আপুনি গতিকে ভাবি পিনি প্ৰশ্নবোৰ দিব, ময়ো ভাবি পিনি উত্তৰবোৰ দিম, যাতে আৰু 10জনে শুনে আপোনাৰ মনত থকা প্ৰশ্নখিনি মই দিয়া উত্তৰখিনি শুদ্ধ হৈছে নে নাই। সমাজখন উদ্ধাৰ হোৱাটো আমাৰ দায়িত্ব দেই। এতিয়া বাৰু আহোঁ ঠিক আছে মাইক্ৰফোনৰ কথা। আজিকালি যে ব্যৱহাৰ হৈছে সেইটো শংকৰদেৱৰ অনুমতি হয় নে নহয়? এতিয়া মাইক শব্দটোৱে আপুনি অৰ্থটো কি বুজায়? সেইটো বৈজ্ঞানিক বস্তু। বৈজ্ঞানিক মানে কি এইবোৰ বেছিকৈ নাযাওঁ ৰ'ব, মই তেনেকে সোধা নাই। বৈজ্ঞানিক বস্তু মানে বিজ্ঞান কি সেইটো হবলৈ গ'লে আকৌ ডাঙৰ সেইটোলৈ নাযাওঁ। মই ভাবিছো মাইকটো আমি কিয় ব্যৱহাৰ কৰো? আপুনি কওক, আমি কিয় ব্যৱহাৰ কৰো? আমি মানে বস্তু নুশুনা মানুহে শুনিব পাৰোঁ মানে যিখিনি আমি কৰিম পঢ়িম সেই শব্দখিনি যাতে ডাঙৰকে যায়, দূৰৈলৈকে যায়, সকলোখিনি মানুহে যাতে শুনিব পাৰে, হয়নে কথাটো? এতিয়া ধৰি লওক মাইক নাই আমাৰ দেউতাহঁতৰ দিনত, এতিয়াও বাৰু আমাৰ দেউতা আছে, আমাৰ ককাহঁতে ভাওনা কৰিছিল, আপোনাৰ মনত থাকিব। এতিয়া কিন্তু এই কৰ্ডলেছ স্পীকাৰ মাইক্ৰফোন নাছিল, হয়নে? গাঁওখনত এটা চঙা মাইক আছিল, সেই ক'ৰবাত চলাই আছিল আৰু আজিৰ দৰে প্ৰযুক্তিবিদ্যাটো নাছিল। আমাৰ ককাহঁতে যেতিয়া ৰাগ টানিছিলে, বচন মাতিছিলে, ডাঙৰ ডাঙৰ ৰভা সভা জাই পৰি গৈছিলে। আজিৰ দৰে গায়ন বায়নৰ দৰে একে মুখৰ ভিতৰতে স্পীকাৰটো লগাই লোৱা তেতিয়াৰ দিনত নাছিল। তেখেতলোকে এনেধৰণে গাইছিল গোটেই সভা জয় পৰি গৈছিলে। মানে কথাটো আমাৰ ওচৰতে মুছলমান গাঁও আছে, আমি সেয়াও দেখিছিলো। মিয়া মানুহে এই অকণমান ওখকে জেগাত উঠি চিঞৰি পেলাই আজান দিয়ে, ইমানকে শব্দটো ওলাই গোটেই অঞ্চল ভেদি যায়, হয়নে? আচ্ছা, এতিয়া কথাটো হ'ল যে যিখিনি ভাল কথা কিংবা এটা ঘোষণা, ধৰি লওক এটা ঘোষণা, ধৰ্মীয় কথাই হওক বা ভাল কথাই হওক বা কিবা এটা সন্মুখত আহি থকা বিপদ এটাৰ বিষয়ে জাননী দিবৰ কাৰণে গাঁওখনত যিটো পৰিৱেশ, এই মাইক্ৰফোন, হয়নে? গতিকে তাক ব্যৱহাৰ কৰি মানুহক কৈছে যে জোৰকে কৈছে, মানে মাইক্ৰফোন ব্যৱহাৰ কৰিছে মানে জোৰকে কৈছে, বৰকে কৈছে, সকলোৱে শুনক। গতিকে মাইক্ৰফোন ব্যৱহাৰ কৰাত অপৰাধ নাই, এইটো মোৰ ফালৰ পৰা। মাইক্ৰফোন মানে ধৰি লওক শব্দটো ডাঙৰকে কোৱা, তেতিয়াহ'লে আপুনি দেখোন শব্দও বৰকে ক'ব নালাগিব, কোনোবাই শুনিব নেকি, শুনিলে পাপ হ'ব বুলি আপুনি মনে মনে ক'ব লাগিব। সেই কথাটো এটা কথা হয়, মই আপোনাৰ কথা এটা কওঁ, সদা উপদেশ দিবা বৈষ্ণৱ জনত, অহংকাৰী সতত নকহিবা এইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। কথাটো বুজিলে? এতিয়া কথা হ'ল, মই একে জেগাতে উত্তৰখিনি আনো। ধৰি লওক আপোনাৰ ঘৰত এটি সন্তান আছে, বেয়া নাপাব উদাহৰণটো মই জেগাতে দিয়াৰ কাৰণে। আপোনাৰ ধৰি লওক 5টি সন্তান, তাৰে এটি সন্তানে 4টি সন্তান আপোনাৰ প্ৰিয় আৰু একদম তেওঁলোক খুব ভাল আৰু সভ্য ভকত আৰু তেওঁলোক, আৰু এজন ল'ৰা ধৰি লওক তেওঁ অপ্ৰতিষ্ঠিত, তেওঁ আপোনাৰ কথা নুশুনে, বাকী কেইটাৰ দৰে নহয়। এতিয়া আপুনি পিতৃ হিচাপে বা আপোনাৰ বাকী কেইটা পুত্ৰৰ ভাই ককাই হিচাপে তেওঁ কেতিয়াবা এষাৰ কঠোৰকে কৈ হলেও কিংবা বুদ্ধি পৰামৰ্শৰে চল কৰি হলেও দুআষাৰ ভাল কথা নুশুনাব নেকি বাৰু? গতিকে হয়, অহংকাৰী সকলক ক'ব নাপায়, কিন্তু আমিতো কাকো শত্ৰুত আমি ভবাই নাই। গতিকে আমি সকলো মানুহ হয়তো সময় পোৱা নাই, গতিকে আমি স্পীকাৰটো লগাই দিছো, শুনা সকলোৱে শুনা, অন্তত য'তে আছা, হাজিৰাতে আছা, আহিব সময় পোৱা নাই, শুনা, এবাৰ ঈশ্বৰৰ নামটো লোৱা, কৃষ্ণ বুলি কোৱা। মই ভাবো সেইকাৰণে যদিও শব্দ প্ৰদূষণে কিছু ক্ষতি কৰে, ময়ো বেয়া পাওঁ, কৰবাত অতি হৈ গৈছে, কিন্তু মাইক ব্যৱহাৰ কৰাটোত মোৰ আপত্তি নাই। নাম অপৰাধত নপৰিব নেকি? সেই নহয়, বিষয়টো কি কৈছে, যাৰ শুনিবলৈ ইচ্ছা নাই তাকহে দিব দিয়া নাই। সেইমতে মই সেইকাৰণে সেই বিষয়টো এনেদৰেই কলো। আপোনাৰ সন্তানটোক আপুনি বাধ্য নকৰিব নেকি? স্কুল নাযায়, মানি পিটি তাক স্কুল পঠোৱা নাই নেকি আপুনি? তাৰমানে অপৰাধ, নাম অপৰাধটো মানে শংকৰৰ যি 10টা নাম অপৰাধ তাত নপৰে তাৰমানে এইটো। মই আপোনাক সেইকাৰণে কৈছো, চাওক, অহংকাৰীজন যিজনে নুশুনো বুলি কৈছে, তেওঁতো কাণত খোলা মাৰি গুচিয়ে গৈছেগে ন। কিন্তু এইটো আমি মানৱ হিচাপে আমাৰ অধিকাৰ আছে, দায়িত্ব আছে। এয়া হৰি ভকতিহে, আমিতো কোনো মদ পান কৰি থকা নাই, সকলোকে আনি মুখত ঢালি দিছোগে। গতিকে আমি দিছো, কোনোবাই যদি ইচ্ছা কৰা নাই তেওঁ গুচি গৈছে, হয়নে? জবৰদস্তিটো কৰা নাই, এইটো ৰাজহুৱা ব্যৱস্থাকে কৰা হৈছে, শুনিছে, কিমানে আৰু মোৰ বোধ হয়। আপুনি বলিৰ কাহিনীটো শুনিছিল নে? বলি ৰজাই সন্ধিয়া সন্ধিয়া হেনো বোলে ঘোঁৰাত উঠি তেওঁ বিচৰণ কৰিছিলে তেওঁৰ ৰাজ্যত, য'তেই হৰিনাম নলয় সেই প্ৰজাসকলক হেনো বোলে তেওঁ ককৰথনা কৰিছিল, শাস্তি দিছিল। তেতিয়াহ'লে কওকচোন, বলি ৰজাৰো অপৰাধ হৈছে। শংকৰদেৱে কোৱা কথাটো এয়ে আহে যে হৰিনামক যদি কোনোবাই অৱগণনা কৰে, তিলিংখত মাৰে, অহংকাৰী, সেইসকলক মাতি আনি বহাই কৰি নুশুনাবা। আৰু আজি প্ৰথমে আৰু এটা কথা কৈছে,
ধৰি লওক তেওঁ অহংকাৰী নহয়, শুনিবলৈ আহিছে, কিন্তু আহিলেও আপুনি তাক, সেইকাৰণে আজিকালি গুৰুসকলে এইটো এটা বৰ আচলতে মেলেন্ধোৱা নিচিনা হৈছে। মেলেন্ধোৱা শব্দটোৰ অৰ্থ এয়ে যে আচলতে আমাৰ সমাজত মানুহে কিছু কথা কয় যে আগতে আমাৰ ককাহঁতে পুথি পঢ়িব নিদিয়ে, চকু ফুটিব বুলি কয়, ক'ৰবাত ভাণ্ডনা কৰিছিল বুলি আমাৰ ককাহঁতক আজি কিছু লোকে মানে সমালোচনা কৰে। ইয়াৰ আচলতে অৰ্থটো বেলেগ। অৰ্থটো বেলেগ এয়াও যে আজি লোকসকলে কয় এতিয়া আমি পঢ়িছো কাৰণে জানিছো, নহয়, ঘটনাটো এয়াও যে কিছুমানে ইচ্ছা ধৰি লওক আছে, আহিছে, কিন্তু তেওঁ তাত যেনেভাৱে মনোনিৱেশ কৰিব লাগে তেওঁ তাত দিয়া নাই। সেই মূল তত্ত্বখিনি লৈও আকৌ তেওঁ বেয়া কামলৈ গুচি গৈছেগে। গতিকে আৰু কিছুমান শিষ্য কি জানে, সহজতে পোৱা যেতিয়া বস্তুবোৰ দিব তেওঁ মূল্য নুবুজে। আপুনি হয়তো কাহিনী স্বৰূপে কেতিয়াবা পাইছে, কোনোবা এজন শিষ্যই গুৰুজনৰ ওচৰলৈ গৈছে, তেওঁ হেমাহি কৰি আছে, দিয়া নাই, বাৰে বাৰে গৈছে, তেতিয়াহে গৈ তেওঁ মূল মন্ত্ৰটো দিছে। কাৰণ যে সত্য বস্তুটো পাবলৈ কাৰণে সেই মানুহজন উপযোগী হয় নে নহয় সেইটো চাব লাগে বোলে। গতিকে সেইজনক গুৰুজনাই কৈছে নিদিবা মূল কথাবোৰ, যিজন আচলতে অপাত্ৰ বা তেওঁৰ কোৱালিটি নাই, আৰু যিজন ইচ্ছা কৰি আহিছে তেতিয়াহ'লে তেওঁক চাই বুজি দিব দিছে। সেয়েহে মোৰ এইটো ঠিকেই আছে। আমি জানিবলগীয়া বহুত আছে বাৰু, কিন্তু কথাটো এনেকুৱা এতিয়া এই আকৌ এটা মানে এতিয়া মানে এনেকুৱা অহিংসা, হয় নহয় বাৰু? অহিংসা বস্তুটো এতিয়া মানে আমি মানে আমাৰ খেলি মেলি বুজাটো, হিংসা অহিংসা। অহিংসা বুলিলে এতিয়া মানে আপোনাৰ মোটামুটি কেনেকুৱা অহিংসা? হিংসা মানে কি? হিংসা মানে কি? অহিংসা, অহিংসাই পৰম ধৰ্ম কৈছে। বুদ্ধৰ বাণী নহয় জানো? বুদ্ধদেৱৰ বাণীয়ে হওক, ভাগৱতৰ বাণীয়ে হওক, মহান লোকৰ বাণী, এইটো সত্যবাণী। মহাত্মা গান্ধীয়েও কৈছিল অহিংসাই পৰম ধৰ্ম। মহাত্মা গান্ধী অহাৰ আগতে বুদ্ধদেৱ আহিছিল, বুদ্ধদেৱ অহাৰ আগতে আৰু আমাৰ ভাৰতীয় সংস্কৃতি আছিল। এইখিনিত আপোনাক মই এটা সুধিলো, এই বুদ্ধদেৱ কওঁতে এই কপিলাবস্তি মানে ৰজাৰ যিজন মানে বুদ্ধদেৱ, সেইজনৰ কথা কৈছে নেকি বুদ্ধ অৱতাৰটো? বা মোক সেইটোত অকণমান কনফিউজ, সেইটো বিষয়ে নাপাতো দিয়ক এতিয়া। এতিয়া সাধাৰণতে যিটো আমি বুদ্ধদেৱ ৰঙা কাপোৰ পিন্ধা বুদ্ধিষ্টসকল, সেইটো বুদ্ধ নে আমাৰ ভগৱন্তৰ দশম অৱতাৰৰ যিটো হেৰিটোত আপুনি পাইছে বুদ্ধ ৰূপে ভগৱন্তৰ অৱতাৰ, সেইটো অৱতাৰ আমি প্ৰকৃততে কোনটো, এইটো অলপ খেলি মেলি আছে। মই এইটো বিষয়ে নাপাতো বাৰু দেই। ঠিক আছে। আপুনি কি কৈছিলে এতিয়া? আৰু এটা চাওক, আৰু এটা মানে হৈছে কি, মই এখন কিতাপত পাইছিলো। নহয়, আপুনি অহিংসা হিংসাটোত আছিলে, পাহৰি গৈছিলে। প্ৰথমে জানিব লাগিব হিংসাটো কি, হিংসা মানে কি। আমি একে সৰু সৰু কিতাপত আহি পঢ়ি থাকোঁতেও পাইছো, হিংসা মানে পৰশ্ৰী কাতৰ, যি পৰৰ উন্নতি দেখিব নোৱাৰে, সেয়াই হিংসা নহয় জানো? কাৰোবাৰ অন্তৰত দুখ দিয়া, কাৰোবাক প্ৰাণে মাৰি দিয়া, বিশেষকৈ হত্যা কৰা, সেয়াটো বাৰু বহুত দূৰ। কাৰোবাৰ অন্তৰত আঘাত দিয়াটো সেয়াও অকণমান দুখেই নিচিনা কৰে। মানে বিশেষকৈ প্ৰাণে মৰা কাৰোবাক, সত্য ভাবি কাৰোবাক মাৰা নিজৰ লাভৰ কাৰণে, সেইবোৰ হিংসা বুলি কয়। আৰু পিয়া দিয়া হয় নহয়, পিয়া দিয়াটো হয়, সেইটোৱে মানে অহিংসাই, পিয়া দিয়াটো অকল পবিত্ৰ মানে। এতিয়া সেইমতে ধৰি লওক আপুনি অকাৰণত কিছুমান কথাৰে মোক বা মই আপোনাক যদি গালি শপনি পাৰো, সেয়াও মই আপোনাৰ ওচৰত দূৰ কৰাই হ'ল, মানে দুখ দিয়া হ'ল, নহয় জানো? গতিকে আনফালে ধৰি লওক কিবা কাৰণত মোৰ লাভালাভৰ কাৰণে যদি গৈ মই আপোনাক মাৰিয়ে পেলাওঁগে, হয়নে? এতিয়া প্ৰকৃততে সত্যত যদি আপুনি যদি ধৰি লওক এজন অপৰাধী বা প্ৰকৃততে দেশৰ কাৰণে আপুনি ধৰি লওক এটা বিষাক্ত, ধৰি লওক সেই বস্তুটোক মাৰিব লাগিব বুলি ভগৱন্তই কৈছে। কাৰণ সত্য স্থাপনাটো ৰাখিব লাগিব নহয়, অসুৰক কৰিব লাগিব, হয়। কিন্তু নিৰ্দোষী কিছুমান, এতিয়া আমাৰ বিশেষকৈ মই পোনপটীয়াকৈ কৈছো আপোনাৰ ভাৱনাটো, সেই যে আমি সাধাৰণতে খোৱা বোৱা ক্ষেত্ৰতে লোভৰ লালসাত পৰি জীৱবোৰ মাৰি কাটি খাওঁ, সেইটোকেহে আচলতে ইণ্ডিকেট কৰা হয়। এই বিষয়বোৰ কৰিব নালাগে, কাৰণ সকলোতে জীৱ আছে। এতিয়া ক'ব যে জীৱটো তিয়ৰু তিনতো আছে, হয়, সকলোতেই জীৱ আছে। আমি যাক জ্বৰ দেখিছো কিন্তু তাতো এটি জীৱই আছে। কিছুমানে জীয়াশিলো কয় ন, বাঢ়ি গৈ থাকে। গতিকে এনে কিছুমান বস্তু যিবোৰ নেকি লৰচৰ কৰিছে, প্ৰাণ আছে, আপোনাৰ মোৰ দৰে সিহঁতৰ চকু আছে, দৃষ্টি আছে, দুখ কষ্ট অনুভৱ কৰিব পাৰে, হয়নে? সেইবোৰক আমি মাৰি কাটি খাব কষ্ট দিব নালাগে। সেইটোৱে মই ভাবো আচলতে কি বুলি কথাটো আছিলে, হিংসা। গতিকে সেইবোৰ আমি কৰিব নালাগে, সিমানখিনিকে সামৰি থওঁ আৰু পৰৱৰ্তী পাতিবলগীয়া বুজিও পাইছো মানে। আৰু এতিয়া গীতা আমি এতিয়া একৰখনটো মানে গীতাত পাইছো, গীতাত পাইছো মানে একৰখন পাইছো, তাতে গীতাত পাইছো মানে মই 101 পালো, হোৱা গৰু মাংস যদি খায়, গৰু মানুহ যদি মানে মোৰ নামটো লয়, নহৰিব জমৰ অধীন বোলে মোৰে ভক্ত হয়, এনেকে গীতাত আছে। সেই কথাৰ অৰ্থ তাৰমানে কি বুলিছে, খোৱা বোৱা মানে আপুনি কব খুজিছে সুৰা গোমাংস আদি ভক্ষণ কৰা ব্যক্তিও যদি মোৰ নাম লয়, তেওঁ
জমৰ অধিকাৰ নাই হয় নকওঁ বুলি কৈছে। এতিয়া কথাটো হ'ল ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি মই মদ্য আদি সুৰা বেয়া কামবোৰ কৰি থাকিম আৰু ঈশ্বৰৰ নামটো লৈ থাকিম। ইয়াত এটা কথা প্ৰথম স্পষ্ট হৈছে যে পৃথিৱীত এনে কোনো পাপ নাই মানে ভগৱন্তই তাক ক্ষমা কৰিব নোৱাৰে। ঠিক আছে, সকলো মায়াৰে। এতিয়া কথা আহিল ভগৱন্তৰ নামৰ মহিমা তাত প্ৰকাশ পাইছে যে নামৰ মহিমা এনেকুৱা ভগৱন্তক যেতিয়া আপুনি প্ৰেমেৰে বা ক্ৰোধেৰে তেওঁৰ নামটো যেতিয়া আপুনি প্ৰকৃততে অন্তৰেৰে ল'ব, শুনিছেনে? আপুনি ক্ৰোধেই লওক বা প্ৰেমেই লওক, অন্তৰেৰে যেতিয়া ল'ব, যেনেকে ধৰি লওক কংসই লৈছিল অন্তৰেৰে লৈছিল, ক্ৰোধেৰে লৈছিল, প্ৰেমেৰে লৈছিল প্ৰহ্লাদে। গতিকে আপুনি ক্ৰোধেৰেই লওক কিংবা প্ৰেমেৰেই লওক, যেতিয়া অন্তঃকৰণেৰে আপুনি ঈশ্বৰক ল'ব আৰু সেয়া বাৰু অন্তঃকৰণেৰে, আপুনি যদি এলাহতেও মানে এলাহতেও যদি আপুনি ঈশ্বৰৰ নামষাৰ লয়, ঈশ্বৰৰ নামৰ এনে মহিমা, মৃত্যুৰ সময়ে যাহাৰ সংগে ঈশ্বৰৰ নামটো মানে মুখত থাকে, সেইটো আপুনি জয়ৰ ফলত নে জয় জগন্নাথৰ কাহিনীটো চাগে পাইছে, মই পাহৰি গৈছো। তেখেতে মৃত্যুৰ সময়ত নাৰায়ণ বুলি যে মাতা দিছিল, পুত্ৰ নাৰায়ণ বুলি অজামিল উপাখ্যান, কৃষ্ণ অজামিল উপাখ্যানত তেওঁ মৃত্যুৰ সময়ত তেওঁ ত্ৰাসতে ভয়তে সৰু পুতেকক মৰমতে কিবা তেওঁ মাতিলে আইষ নাৰায়ণ বুলি। এই যে নাৰায়ণ বুলি মাতিলে তে সকলোবোৰ উভতি গুচি গ'লগৈ। অৰ্থটো এয়ে যে আপুনি শ্ৰদ্ধায়ে বা হেলায়ে প্ৰেমে ক্ৰোধে যেনেকেই নহওক ঈশ্বৰৰ নামটো যদি মুখত আহে মৃত্যুৰ সময়ত, আপুনি নিশ্চিন্ত থাকক যে আপুনি যমলোকলৈ নাযায়, আপুনি প্ৰভু লোকলৈ যাব। এতিয়া কথা হ'ল তেতিয়াহ'লে আপুনি আকৌ ভাবিব শাস্ত্ৰত কৈছে যে নাম ললে যদি এইবিলাককে কাৰণ পায় আৰু এই কাহিনীটোতো এনেকেই পালো, তেতিয়াহ'লে মই এইবিলাক কিয় ধৰিব? মানুহকে চৰকাৰকে বাচি থাকিম, পাপ চব লুকাই চুকাই কৰি থাকিম আৰু মই ঈশ্বৰৰ নামটো ল'ম আৰু মৃত্যুৰ সময়ত বৈকুণ্ঠই পাম দেখোন। তাৰ কাৰণে সমস্যাটো হ'ল এইটো একেবাৰে ডাঙৰ সমস্যা। কোনটো জানে? এই যে ঈশ্বৰৰ নামটো আপোনাৰ মৃত্যুৰ সময়ত আহিব। প্ৰথম কথা তাৰ কাৰণে আমি জানিব লাগিব আমাৰ মৃত্যু কেতিয়া আহিব। আমি জানো নেকি আমাৰ মৃত্যু কেতিয়া? এই যে কথা পাতি আছো, এই থাকোতেই যদি এই মোবাইলটো কাণতে যদি ৰৈ যায়, আপুনি হয়তো সিপানৰ পৰা হেল্ল' হেল্ল' কৰি থাকিব, হয়নে? গতিকে আমি নাজানো আমাৰ মৃত্যু কেতিয়া আহে। গতিকে সেইকাৰণে আমি প্ৰতিক্ষণে ঈশ্বৰৰ নাম ল'ব লাগে বুলি কৈছে। এতিয়া প্ৰতিক্ষণে ল'বলৈ যাওঁতে আমি সাধাৰণতে আমাক দেখুওৱা হৈছে নামঘৰলৈ মন্দিৰলৈ আজি গৈ ল'ব লাগে। নহয়, সেইটো এটা আমাৰ সামাজিক মাধ্যমহে। নাম ল'বলৈ আমি য'তে আছো যেনেকে আছো আমাৰ অন্তৰতে হৃদয়তে, মই আপোনাৰ সৈতে কথা পাতি থাকোঁতে মোৰ জিভাখনে মোৰ অন্তৰাত্মাই ৰাম ৰাম কৃষ্ণ কৃষ্ণ কৰি আছে। এই ধৰ্মটো যিয়ে গ্ৰহণ কৰিব পাৰিছে, তেওঁ য'তেই নাথাকক তাতেই তেওঁ নাম ৰস সিজি আছে। আৰু তেনে কৰি থাকোতেই যদি আপোনাৰ মৃত্যু হৈছে, আপুনি বৈকুণ্ঠ পাব আৰু আপোনাৰ পাপ পুণ্য সেয়া বিচাৰ কৰিবলৈ যমৰজা নাহে। এটা কথা হ'ল সেই গুণটো মই কৰিব পাৰিছো নে নাই। এতিয়া ধৰি লওক, এতিয়া আপুনি ৰামকৃষ্ণ নামো লৈ আছে, পাপো কৰি আছে। হয়, কোনোসকল ব্যক্তিয়ে ধৰি লওক দেখো ব্যক্তিগতভাৱে আজিকালি এতিয়া এই ব্ৰইলাৰ কাটা দোকান, ছাগলী কাটা দোকান কৰি আছে, হয়তো তেওঁৰ অন্তৰত সেই অনৰ্গল ৰামমালা তেওঁৰ নাম জপি আছে, তেওঁ নাপাব নেকি? তেওঁ পাপ হোৱা নাই নেকি? প্ৰশ্ন এটা তাতো আহে, হয়নে? এতিয়া কথা হ'ল যেতিয়া মানুহ ঈশ্বৰৰ সন্মুখলৈ যাব, মানে ঈশ্বৰ বস্তুটো বিশ্বাস কৰিব, তেতিয়া আপোনাক কিছু ৰাস্তা দেখুৱাই দিয়া হয়, ভাল বেয়া আন্ধাৰ পোহৰ। কিবা ব্যক্তিগতভাৱে আপুনি কৰি আছিল অজ্ঞানবশতঃ, এই যে হিংসা অহিংসা কথাবোৰ আহিল, এয়া অজ্ঞান থকাৰ কাৰণেহে কৰা হৈছিলে। মই আপোনাক মাৰিছো, পিটিছো, কাৰোবাক গুৰিয়াইছো, লঠিয়াইছো মিছাই মিছাই, এইবোৰ অজ্ঞান। সেই অজ্ঞানটো যেতিয়া নাশ হয়, জ্ঞান প্ৰকাশ হয়, তেতিয়া আপুনি বেয়া কামবোৰ নকৰে আৰু। মানে নামলে যেতিয়া মানুহ সোমাই যাব, সেই মানুহজনৰ দ্বাৰা বেয়া কামবোৰ নহয় কেতিয়াও। লাগিলে তেওঁ খাব পাওকে নেপাওকে বেয়া কাম কেতিয়াও নকৰে। মানে বুজি পাব না কোনটো ভাল কোনটো বেয়া। সেইটোহে, সেইটো হৈছে নামৰ ক্ৰিয়া। মানে আপুনি যেতিয়া প্ৰকৃততে নামৰ ভিতৰলৈ সোমাই যাবগে, তেতিয়া আপুনি বেয়া কামবোৰ কৰিব নোৱাৰে আৰু। সেইকাৰণে আমাক ভকতিৰ 81 বিধ বুলি কৈছে, গন্তি আমি নাজানো, কেৱল 9 বিধ ভকতি কৈছে। 9 বিধ ভকতিও কৈছে। এতিয়া আৰু সেই ভকতি কৰা আমি কলিযুগৰ মনুষ্য শকতি নাই কাৰো। এই পেট ভাত মুঠিৰ কাৰণেই দলৌ দপৌ কৰি দিন পাৰ হৈছে। গতিকে গুৰুজনে আমাক কৈছে কেৱল 2 বিধ ভকতি দিয়া হৈছে, শ্ৰৱণ আৰু কীৰ্তন। শুনক আৰু গাওক পঢ়ক। মানে এই দুটাই কৈছে। সন্তৰ সংগ লবলৈ দিছে প্ৰথম। সন্তৰ সংগত কি পাব? হৰিৰ গুণানুকীৰ্তন পাব। সেই শুনোতে 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 সদায় যেতিয়া আপুনি শুনিব, এইটো বেয়া, এইটো ভাল, এইটো বেয়া, এইটো ভাল, ঈশ্বৰলৈ যেতিয়া আপোনাৰ ধাউতিটো হ'ব, আপুনি অট'মেটিক নিজে নিজে ঈশ্বৰৰ যেতিয়া নামৰ যেতিয়া মালা যেতিয়া মানুহে জপে নহয়, গায়, আপোনাৰ অন্তৰ নিজে নিজে কান্দি উঠিব, আপুনি শিয়ৰি উঠিব। এয়া যেতিয়া ভকতি আপুনি মূল ভিতৰলৈ সোমাই যাবগে, এয়া আপোনাক কোনেও দিব নোৱাৰে। কিন্তু
আপুনি যেতিয়া সোমাই যাবগৈ ভিতৰলে তেতিয়া এই কৰবাত ৰাগ এটা শুনা মাত্ৰকে আপোনাৰ শৰীৰ দাং খাই উঠিব, মানে লোম দাং খাই উঠিব, আপুনি কান্দি শীতল পৰি আহিব। হয়, সেই বস্তুখিনি পাব তেতিয়া যেতিয়া আপুনি একান্তভাৱে ঈশ্বৰৰ বিষয়ে ঈশ্বৰৰ চৰণলৈ যাবলৈ চেষ্টা কৰিব। সেইকাৰণে সাধু সংগ ল'ব দিছে, ঈশ্বৰৰ গুণানুকীৰ্তন শুনিব দিছে। শুনোতে বেয়া ভাৱবোৰ ক্ৰমান্বয়ে আঁতৰি যাবগৈ।